ওসি স্যার নুৰ জাহাংগীৰ স্যাৰৰ লীলা এক প্ৰকাৰে তেখেতে চৰকাৰী আবাসত লৈ আহিছিল এগৰাকী ৰহস্যময় যুৱতী আৰু ৰহস্যময় যুৱতীৰ সৈতে তেখেতে নিশা কটাইছিল আৰু তাৰ পিছতেই ৰাইজে অৰ্থাৎ স্থানীয় লোকে আবদ্ধ কৰি ৰাখিছিল ওসি স্যাৰক আৰু তাৰ পিছতে দল সংগঠনৰ প্ৰতিবাদ হৈছিল প্ৰতিবাদৰ অন্তত ওসি স্যাৰক আন পুলিচলে অৰ্থাৎ আন আৰক্ষী বিষয়াসকলে আটক কৰিছিল আৰু তাৰ পিছত বৰ্তমান ৰিজাৰ্ভ ক্লোজ কৰা হৈছে এগৰাকী ওসি স্যাৰক আমি সবিশেষ জনাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ অৱশেষত ওসি নুৰ জাহাংগীৰ আহমেদক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নুৰ জাহাংগীৰ আহমেদ আৰু তেখেতক বৰ্তমান ৰিজাৰ্ভ ক্লোজ কৰিছে ওসি নুৰ জাহাংগীৰ চৰকাৰী আবাসত উদ্ধাৰ হৈছিল যুৱতী ৰহস্যময় যুৱতীৰে সৈতে নিশা কটাইছিল ওসি জাহাংগীৰে ৰাইজে তলামাৰি আবদ্ধ কৰি ৰাখিছিল যুৱতীসহ ওসি জাহাংগীৰক ধনশিৰি মহকুমা আৰক্ষীয়ে তলা খুলি উদ্ধাৰ কৰিছিল যুৱতীসহ ওসি জাহাংগীৰক আৰু ওসিৰ উচিত শাস্তিৰ দাবীত প্ৰতিবাদ কৰিছিল ৰাইজ আৰু স্থানীয় দল সংগঠনে তাৰ পাছতেই ৰিজাৰ্ভ ক্লোজ কৰে চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক এটা ডাঙৰ খবৰ জোৰাৰ চেষ্টা কৰিছো কালিৰ দিনটোত ঘটনা সংঘটিত হৈছিল য'ত ওসি নুৰ জাহাংগীৰ আহমেদ ছাৰে নিজৰ চৰকাৰী আবাসত ৰহস্যময় যুৱতীক লৈ আহিছিল আৰু নিশা ৰহস্যময় যুৱতীৰ সৈতে নিশা কটাইছিল এগৰাকী ওসি ছাৰ নুৰ জাহাংগীৰ আহমেদে আৰু তাৰ পিছতে উত্তপ্তময় পৰিৱেশে বিৰাজ কৰিছিল স্থানীয় ৰাইজে বা দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল যে এইগৰাকী ওসি স্যাৰ নুৰ জাহাংগীৰ আহমেদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ৰাইজে তলামাৰি আবদ্ধ কৰি ৰাখিছিল যুৱতীসহ ওসি জাহাংগীৰক আৰু ৰহস্যময় যুৱতীৰে নিশা কটাইছিল যিহেতু ওসি জাহাংগীৰে আৰু তাৰ পিছতে বাহিৰৰ পৰা ৰাইজে দুৱাৰত তলা লগাই থৈ দিয়ে দৃশ্যাংশ মন কৰক এনেদৰে এই ৰূপ বাসগৃহটোত চৰকাৰী আবাসটোত এনেদৰে ভিতৰত আছিল ওসি স্যাৰ আৰু যুৱতীৰ সৈতে ৰহস্যময় যুৱতীৰ সৈতে আছিল আৰু তাৰ পিছত ৰাইজে তলা লগাই থৈছিল তলা লগাই থকাৰ অন্তত স্থানীয় ৰাইজ আৰু দল সংগঠনে প্ৰতিবাদ কৰিছিল যে এইগৰাকী ওসি নুৰ জাহাংগীৰ আহমেদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল দাবী উত্থাপন কৰিছিল আৰু অৱশেষত ওসি নুৰ জাহাংগীৰ ছাৰক এতিয়া ৰিজাৰ্ভ ক্লোজ কৰা হৈছে ধনশিৰি মহকুমা আৰক্ষীয়ে তলা খুলি যিহেতু উদ্ধাৰ কৰিছিল যুৱতীসহ ওসি জাহাংগীৰক আৰু ওসি ছাৰৰ উচিত শাস্তিৰ দাবীত প্ৰতিবাদ কৰিছিল ৰাইজ আৰু দল সংগঠনে তাৰ পাছতেই ৰিজাৰ্ভ ক্লোজ কৰে চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এইগৰাকী ওসি নুৰ জাহাংগীৰ আহমেদ প্ৰতিবাদৰ দৃশ্যাংশ মন কৰক এনেদৰে কালিৰ দিনটোত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছিল কিয়নো এগৰাকী আৰক্ষী বিষয়া হৈ ৰহস্যময় যুৱতীৰ সৈতে নিশা কি কৰিছিল সেই প্ৰশ্ন সৰ্বত্ৰে উত্থাপন হৈছিল সকলোৱে প্ৰশ্ন কৰিছিল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰক্ষী বিষয়া হৈ এনেধৰণৰ কাম কৰে ৰহস্যময় যুৱতীক নিশা নিজৰ চৰকাৰী আবাসত বা চৰকাৰী বাসভৱনত ভুৱাই ৰাখে সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল দাবী কৰিছিল যে তেখেতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে আৰু তাৰ পিছতেই ওসি ছাৰ ভিতৰত আৰু ৰহস্যময় যুৱতীগৰাকীও ভিতৰত বাহিৰৰ পৰা ৰাইজে লগাই দিলে তলা লগাই দিয়াৰ অন্তত আন আৰক্ষী বিষয়াসকলক অৱগত কৰোৱা হ'ল অৱশেষত ধনশিৰি মহকুমা আৰক্ষীয়ে তলা খুলি উদ্ধাৰ কৰিছিল যুৱতীসহ ওসি জাহাংগীৰক আৰু ওসি ছাৰৰ উচিত শাস্তিৰ দাবীত প্ৰতিবাদ কৰিছিল একাংশ দল সংগঠনে বা ৰাইজে আৰু অৱশেষত এতিয়া ৰিজাৰ্ভ ক্লোজ কৰা হৈছে এইগৰাকী চুঙাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নুৰ জাহাংগীৰ আহমেদক মন্তব্য আছে স্থানীয় দল সংগঠনৰ তেখেতসকলে কালিৰ দিনটোত কেনেদৰে প্ৰতিবাদ কৰিছিল কি দাবী উত্থাপন কৰিছিল মন্তব্য আগবঢ়াম আমি বহুত দিনৰ পৰা আমি গম পাই আহিছিলোঁ চুঙাজানৰ ভাৰপ্ৰাপ্ত ওসি জাহাংগীৰ আহমেদে চুঙাজানত মানে ৰাতি ছোৱালী আনি তেওঁ নিজৰ তৃপ্তিৰ কাৰণে তেওঁ আনি ৰাখে আজি তেওঁক আমি হাতেলোতে আমাৰ কেইবাটাও সংগঠনে আজি আমি ধৰিছো আমি গোপন এটা খবৰত আমি গম পাইছিলোঁ তেখেতে এনেকে ধৰণে সৰু পথাৰত যেতিয়া আছিল তেখেতে সৰু পথাৰতো এনেকুৱা ধৰণৰ এটা কাম কৰি তেখেতে সাসপেনশন হৈছিলে কিন্তু চুঙাজানলৈ আহিলে ওসি হিচাপে ইয়াতো একেটাই কাণ্ড তেখেতে ৰাতি ছোৱালী হুমুৱাই তেওঁলোকে আজি আপোনালোকে যেটো দেখিলে সেই হেনেকুৱা ধৰণৰ কামবিলাক কৰি থাকে গতিকে আমাৰ স্পষ্ট চুঙাজানবাসী হিচাপে স্পষ্ট এটা কথা যে এই ওসি জনক
অতি শীঘ্ৰে সাসপেনশন নহয় চাকৰিৰ পৰা নিলম্বন কৰিব লাগে যিজন ওচিয়ে নাৰী যিখন চৰকাৰে নাৰী সুৰক্ষাৰ ওপৰত চৰকাৰে পদক্ষেপ লৈছে সেই চৰকাৰৰ বিষয়ববীয়া আজি ওচিয়ে আজি নাৰীক সুৰক্ষা দি ৰাখিছে যেহেতু নুৰ জাহাংগীৰ এজন বিবাহিত পুৰুষ তেওঁৰ পত্নী আছে আজি পত্নী থকাৰ অৱস্থাত আৰু এগৰাকী মহিলা আনি তেওঁ ৰুমৰ ভিতৰত সোমাই ৰাখিছে আৰু আমাৰ ল'ৰাবিলাকে ৰাইজে আজি তেওঁ তলা আবদ্ধ কৰি এছডিপিঅৰ অহাৰ পিছত চাবি খোলা হৈছে গতিকে ছোৱালীজনী ৰুমৰ তেখেতৰ ৰুমৰ পৰা ওলাইছে কাৰ ৰুম এইটো ওচি ৰুম নুৰ জাহাংগীৰ ওচি ৰুম গতিকে এটা সাংঘাতিক ধৰণৰ এনেকুৱাবিলাক কাম তেওঁ আমাক কোৱা মতে তেওঁ গুৱাহাটীৰ পৰা আহিছে তেওঁ কৈছে যে মই গুৱাহাটীৰ পৰা আহিছো কিন্তু আৰক্ষীৰ তদন্তত ওলাব এই প্ৰকৃততে এই ছোৱালীজনী কোন হয় কি কাৰণে ইয়াত আহিছে এতিয়ালৈকে আমি গোটেই কথাখিনি অৱগত হোৱা নাই কিন্তু আৰক্ষীৰ তদন্তত আহিব এই ছোৱালীজনী কি কৰে আৰু ক'ত থাকে ক'ত ঘৰ কিন্তু মূল অভিযোগটো কাৰ বিৰুদ্ধে আছে আপোনাৰ মূল অভিযোগটো এই ওচিজনৰ ওপৰত আছে যেহেতু এজন ওচি হৈ পিনি এখন থানাৰ ভাৰপ্ৰাপ্ত ওচি হৈ পিনি আজি তেওঁৰ ৰুমত নাৰী সুৰক্ষা নহয় আজি নাৰীক তেওঁ যিটো ধৰণে ব্যৱহাৰ কৰিছে তেওঁ সুৰক্ষিত আজি নাৰী সমাজ সুৰক্ষিত নহয় তাৰ কাৰণে আমি সকলো ৰাইজে আমি নিন্দা প্ৰকাশ কৰিছো কিন্তু এতিয়া দেখা গৈছে যে কেৱল যুৱতীগৰাকীক আনিছে ওচিগৰাকীক এতিয়াও কিন্তু ৰুমত নাই আমাৰ এইটো সম্পূৰ্ণ স্পষ্ট আজি দাবী আছে যে কম সময়ৰ ভিতৰত এছডিপিঅ মহোদয়ক আমি কৈছো যে তেখেতক ৰুমৰ ভিতৰৰ পৰা বাহিৰলৈ আনক আৰু বাহিৰত ঘূৰা পোছা আপুনি কৰক ছোৱালীজনীক যিটো ধৰণে কৰিব পাৰিলে সেই ওচিজনকো কৰিব লাগিব কিয়নো তেওঁ এজন ক্ৰিমিনেল হয় তেওঁ যিবিলাক কাম কৰে তেওঁ ক্ৰিমিনেল হয় তেওঁক আনিবই লাগিব আৰু যদি অনা নাযায় চুঙাজানৰ মানুহ কিন্তু মনে মনে নাথাকে এইখন চুঙাজান থানা হয় গতিকে ইয়াত চুঙাজানৰ থানাৰ বিষয়ে এজন ওচি আহি জানিব লাগে চুঙাজানৰ চুকে কোনে কি আছে যেহেতু বিবাদমান এলেকাৰ এখন থানা গতিকে সেইকাৰণে অতি শীঘ্ৰে তেখেতক অনাৰ ব্যৱস্থা কৰক